আপোনালোকৰ কাৰণে আকৌ নতুনকৈ মই কেইটামান কটনৰ যোৰা লৈ আহিছোঁ। বৰ্তমান মোৰ হাতত যিকেইটা ৰং আছে সেইকেইটা মই আপোনালোকক কালাৰকেইটা দেখুৱাম। যদি কোনোবাই কাৰোবাৰ পচন্দ হয় সকলোৱে ল'ব পাৰিব। এতিয়া বৰ্তমান মোৰ হাতত এইকেইটা কালাৰ আছে। কাপোৰযোৰ পিন্ধিবলৈ বহুত কোমল, এবাৰ ধুই দিলে আৰু বহুত ভাল লাগে পিন্ধি। এতিয়া এইখন চাদৰ হয় বাৰু, চব খুলি খুলি নেদেখাওঁ কাৰণ খুলিলে জাপিবলৈ বহুত দিগদাৰ। মাছটো এনেকুৱা হ'ব আৰু কাণটো এইটো হয়। এখন চাদৰ, এখন মেখেলা হয়। মেখেলাখন এনেকুৱা, ইয়াত ব্লাউজ পিচ নাথাকে। আপোনালোকে ব্লাউজ পিচ মিলাই হ'লেও পিন্ধিব পাৰে বা বগা হ'লেও পিন্ধিব পাৰে। যেনেকুৱা হ'লেও ব্লাউজ নিজে চইচ কৰি, বগা ব্লাউজটোতো প্ৰায় মানুহৰ থাকেই, চব কালাৰৰ নাথাকিলেও বগা ব্লাউজটো থাকেই। বগা ব্লাউজৰ লগত পিন্ধিলে এতিয়া গৰমত ভালো লাগিব কটনৰ ব্লাউজ এটাৰ লগত। এইটো কালাৰ আছে আৰু এটা কালাৰ আছে এইটো। এটা কালাৰ আছে এইটো। এখন চাদৰ এনেকুৱা ধৰণৰ হ'ব। ধৰিব পাৰিছে চাগে, নোৱাৰিলে কমেণ্ট কৰি জনাব। এখন চাদৰ হয়, পিন্ধিবলৈ বহুত আৰাম লাগে। এখন মেখেলা, এখন মেখেলা এনেকুৱা হয় মেখেলাখন। আৰু বেলেগ বেলেগ ধৰণৰ কালাৰ আছে। যদি আপোনালোকক কাৰোবাক দৰকাৰ হয় আমাক ক'লে, ঘৰত গৈ হ'লেও দি থৈ আহিমগৈ। যদি দূৰণিৰ হয় পাৰ্চেল কৰি পঠিয়াব লাগিব। যদি আপোনালোকক লাগে জল্দি আমাক কমেণ্ট কৰিব।